ডিব্ৰুগড় সাহিত্য সভা আৰু জাতীয়তাবাদী যুৱ পৰিষদৰ যৌথ উদ্যোগত প্ৰতি বছৰে পহিলা বহাগৰ দিনটোত আমি হেঁপাহৰ যি ৰঙালী বিহু আছে আমাৰ বাপতিসাহোন বিহুটো আমি উদযাপন কৰি আহিছোঁ আৰু সংকল্প দিন হিচাপে আমি পালন কৰি আহিছোঁ, নিজৰ দিন হিচাপে আমি পালন কৰি আহিছোঁ। এইবাৰ আচলতে আপোনালোকে দেখিছে যে আমাৰ হিয়াৰ আমঠু প্ৰয়াত জুবিন গাৰ্গ ডাঙৰীয়াৰ প্ৰথমবাৰ অনুপস্থিতিত আমি অসমীয়া সমাজে বিহু উদযাপন কৰিছে যদিও কিন্তু সকলোৰে মনত এক বিষাদ ভৰা এক আচলতে আৱেগ আছে আৰু আৱেগৰ আমি বশৱৰ্তী হৈ এইবাৰ ডিব্ৰুগড় সাহিত্য সভাৰ জৰিয়তে প্ৰতি বছৰে অনুষ্ঠিত হোৱা এই বিহুৰ অনুষ্ঠানটো আমি বাতিল কৰিছোঁ আৰু তেখেতৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। পুৱাৰে পৰা আমাৰ কাৰ্যসূচী তেওঁৰ নামত আমি উৎসৰ্গিত কৰিছোঁ। গতিকে আজি আমি অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি আৰু সম্পাদকৰ দ্বাৰা স্বাক্ষৰিত যি উলগনি পত্ৰ আছিল 6জনকৈ ব্যক্তিক আমি প্ৰদান কৰাৰ বাহিৰে বাকী অনুষ্ঠান সকলো আমি বাতিল কৰিছোঁ। আমি মহানন্দ গগৈ ডাঙৰীয়া এগৰাকী বিশিষ্ট গীতিকাৰ, বিশিষ্ট সমাজকৰ্মী মহানন্দ গগৈ ডাঙৰীয়া, লগতে এগৰাকী সাংস্কৃতিক কৰ্মী হিচাপে পৰিচিত তথা বিহু সুৰক্ষা সমিতিৰ বিষয়ববীয়া কৃপাল ফুকন ডাঙৰীয়া, লগতে এগৰাকী বিশিষ্ট প্ৰকাশক আৰু ডিব্ৰু মহাবিদ্যালয়ৰ সন্মানীয় প্ৰাক্তন উপাধ্যক্ষ বীৰেন বৰুৱা ডাঙৰীয়া, লগতে এগৰাকী সমাজ সংগঠক আৰু সমাজ সেৱক যোগেন কুমাৰ দত্ত ডাঙৰীয়া, ডিব্ৰুগড় কানৈ বাণিজ্য মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ আছিল প্ৰাক্তন অৱসৰপ্ৰাপ্ত অধ্যক্ষ তেখেতকো আমাৰ এই খনীন্দ্ৰ মিশ্ৰ ভাগৱতী ডক্টৰ খনীন্দ্ৰ মিশ্ৰ ভাগৱতী ডাঙৰীয়া আৰু এগৰাকী ৰেল সুৰক্ষা বাহিনীৰ এগৰাকী কৰ্মচাৰী অৱসৰপ্ৰাপ্ত কৰ্মচাৰী হেমচন্দ্ৰ সোণোৱাল ডাঙৰীয়াকে প্ৰমুখ কৰি মুঠ আমি 6জনকৈ ব্যক্তিক আমি বিহুৰ উলগনি পত্ৰ প্ৰদান কৰিছোঁ। স্মাৰক আমি বিহুৱান আৰু উলগনি পত্ৰকে ধৰি আমি তেওঁলোকক প্ৰদান কৰিছোঁ। আমাৰ এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আমাৰ সন্মানীয় ডিব্ৰুগড় সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, লগতে অসমৰ এগৰাকী প্ৰতিষ্ঠিত সাহিত্যিক তথা কানৈ মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ডক্টৰ শশীকান্ত শইকীয়া ডাঙৰীয়াকে প্ৰমুখ কৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে আৰু আমি একেলগে সকলোৱে মিলি আমি বিহুৰ জলপান ইয়াত গ্ৰহণ কৰোঁ আৰু আপোনালোকৰ জৰিয়তে আমি সকলোলৈকে হেঁপাহৰ ৰঙালী বিহুৰ আমি ওলগ জ্ঞাপন কৰিছোঁ আৰু চেনেহ জ্ঞাপন কৰিছোঁ। বিহুৰ আমাৰ পৰম্পৰা আমি বজাই ৰাখিবই লাগিব। আমাৰ হিয়াৰ আমঠু আমাৰ মাজত নাই যদিও আমাৰ পৰম্পৰা আমাৰ সংস্কৃতিক আমি এৰিব নোৱাৰোঁ। গতিকে আমি পৰম্পৰাটো আমি বজাই ৰাখি জ্যেষ্ঠসকলৰ পৰা আমি আশীৰ্বাদহে কামনা কৰিছোঁ আজি এই বিশেষ দিনটো। আজি আমাৰ সাহিত্য সভা আৰু যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত কেইজনমান বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনাইছিলে। তাত ময়ো উপস্থিত আছিলোঁ। আজি যি তেওঁলোকে সম্বৰ্ধনা অনুষ্ঠানটো জনালে সেই অনুষ্ঠানটি ইমানেই সুন্দৰকৈ কৰিলে যে সঁচাকৈয়ে নথৈ আনন্দিত আৰু তেখেতসকলৰ মানে শলাগ ল'ব নোৱাৰি। যিখিনি পালোঁ তেওঁলোকৰ আপ্যায়ন যথেষ্ট সুন্দৰ। কেনেকৈ কি বুলি ভাবি মাতিলে আমি আহিলোঁ, সম্বৰ্ধনা জনালে আমি ভাল পালোঁ, কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ। মোচা বিহুৱান প্ৰদান কৰিছে, আমি খুব সুখী হৈছোঁ আৰু এনেদৰে ডিব্ৰুগড় সাহিত্য সভাই এইখিনি কাম কৰি থাকিব বুলি আমি আশা ৰাখিছোঁ আৰু উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। তেখেতসকলৰ আৰু ভৱিষ্যতৰ যাতে সাহিত্য সভাৰ লগত জড়িত হৈ নানা ধৰণৰ কাম কৰিম বুলি তেওঁলোকে সংকল্প লৈছে। আমি খুব সুখী হৈছোঁ। উদ্ভাসিত কৰিছে আমাৰ দায়িত্ব তেনেধৰণে আহি পৰিছে। প্ৰথম দায়িত্ব হিচাপে সামাজিক দায়িত্ব, দ্বিতীয় সাংস্কৃতিক দায়িত্ব। আপোনালোকে দেখিছে সমাজখন এক বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হৈছে। বিভিন্নজনে সমাজৰ আন্তঃগাঁথনিৰ ওপৰত আমাৰ অসমীয়া জাতিটোৰ ওপৰত ব্ৰজপ্ৰহাৰ কৰিছে। আমি প্ৰতিৰোধ কৰিব লাগিব আৰু সেই প্ৰতিৰোধ আমাক আজি দায়িত্ব বিশেষ অভিজ্ঞতা নাই, খালি সমাজৰ কাম মই ঈশ্বৰৰ ফালৰ পৰা কৰিহে ভাল পাওঁ। তথাপিতো আজি বিদ্যাসকলে মোক এই আদৰণি জনালে তাৰ বাবে তেখেতসকলৰ ওচৰত মই চিৰকৃতজ্ঞ আৰু ধন্যবাদ। আজিৰ মুহূৰ্তত শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। সাহিত্যৰ পৰা উঠে সুৰৰ জোৱাৰ
মাজত জ্বলে আলোকৰ জুই শিল্পী আৰু কবিৰ হৃদয়ৰ কথাই হুই ডিব্ৰুগড় হাতিয়া হাবা গল্প আমাৰ সংস্কৃতি ৰাখিছে বুকুত আপোনাৰ পুতি কবিতা নাটকৰ কথা জীৱনৰ ৰঙত ভৰাই থাক বাজিছে হাফাৰ নামৰ হৰ উঠিছে কলিজাত ধুনীয়া ইতিহাস স্বৰ্গৰ লিখা আছে সোণালী আখৰ হল পৰা ডাঙৰ হল এই সপোনৰ কাম জুই জ্বলিছে কোনো আবছা সাহিত্যিক শিক্ষক শিক্ষাৰ্থীসকল একাত্ৰ হৈ লিখে নতুন আগৰ দল ডিব্ৰুগড় হাৰ মাটি সুদৰ ছোৱালী হাবাৰ ঘৰত নাচে বিহুৰ দেহালী বিহুৰ তালত কথাবোৰে অসমৰ সংস্কৃতি সদায় জীয়াই থাকে দলৰ তাল হাফাৰ নামত হৃদয়ৰ তাল কবিতাৰ গীতৰ মাজত জীৱ ইতিহাসৰ